অভিনেতা নয়ন নীলিমে ক'লে ধেমাজিত বিচাৰি পালো হৃদয়ত হাসি থলো স্বাৰ্থৰভাৱে অন্তৰৰ পৰা ভাল পাই থাকিম সদায় এয়া মোৰ সঁচা হৃদয়ৰ মৰম আৰু দান। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক আন্তৰিক স্বাগতম জনাইছো আমাৰ চেনেলৰ পৰা অন্য এটা নতুন ভিডিঅ' লৈ। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোকৰ সকলোৰে ভাল। ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আপোনালোকৰ সকলোৰে সুস্বাস্থ্য হৈ থাকক। প্ৰতিদিনেই অসমৰ জনপ্ৰিয় অভিনেতা নয়ন নীলিমৰ এটা বিশেষ পোষ্ট সামাজিক মাধ্যমত, য'ত অভিনেতা নয়ন নীলিমে লিখিছে, বৰ ভাল লাগিল, মৰমবোৰ এনেকুৱাই, হৃদয়ত হাসি থম নিস্বাৰ্থভাৱে বহুদিনলৈ, অৰ্থাৎ মোৰ জীৱনৰ শেষ পৃষ্ঠালৈকে। অসমৰ জনপ্ৰিয় তথা সুদৰ্শন অভিনেতা নয়ন নীলিমে লিখিছে যে সদৌ অসম ধেমাজি ছাত্ৰ সন্থাৰ আহ্বান আৰু ধেমাজিবাসী ৰাইজৰ মৰমৰ টানত আৰু তেওঁলোকৰ নিমন্ত্ৰণত লোকৰ লগত কটোৱা দিনকেইটা পাহৰিবলৈ নোৱাৰো আৰু সেই দিনকেইটা মোৰ কেমেৰাত আবদ্ধ কৰি ৰাখিলোঁ, লগতে হাসি থলো আৰু লগতে জনাই যে আৰু ধেমাজিত বিচাৰি পালো সঁচা মানৱতা, সঁচা মৰম, বিহুৰ প্ৰতি থকা নৱপ্ৰজন্মৰ উৎসাহ উদ্দীপনা। তো মোৰ ভিডিঅ'টো আছিল ইমানে। আপোনালোকে মোৰ ভিডিঅ'টো যদি চাই ভাল পালে প্লিজ আপোনালোকে লাইক, ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰি জনাব। তো ঠিক আছে, তেতিয়াহ'লে বাই বাই, নতুন এটা ভিডিঅ' লৈ আপোনালোকক লগ পাম।